শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছে অসমৰ বাবে কাম কৰিব পৰা নাছিল আৰু যেতিয়া বিজেপিয়ে কাম কৰিব খুজিছে কংগ্ৰেছে কয় যে এইবিলাক মিছা প্ৰতিশ্ৰুতি। যেতিয়া মই ইলেকশ্যনৰ আগত কৈছিলো যে অসমৰ ৰাইজক আমি 800 টকাকৈ দিম অৰুণোদয়, মোক বিশ্বাস কৰা নাছিল। কংগ্ৰেছে কৈছিল ইলেকশ্যন শেষ হ'ব আৰু অৰুণোদয়ও শেষ হ'ব। ইলেকশ্যন শেষ হ'ল, অৰুণোদয় শেষ হ'ল নেকি? অৰুণোদয় শেষ হ'ল নেকি? 800 টকাৰ অৰুণোদয় 1250 টকা হ'ল। এতিয়া মোক মহিলাসকলে ৰাস্তাত লগ পালে কি কয় যে ছাৰ আমি অৰুণোদয় কেতিয়া পাম, মামা আমি অৰুণোদয় কেতিয়া পাম, হয় নে নহয়? বন্ধ হোৱাটো বাদেই দিয়ক, মানুহক এতিয়া অৰুণোদয় লাগে। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। কোনে কোনে পোৱা নাই? এতিয়া আপোনালোকক অৰুণোদয় লাগে নে নালাগে? অলপ জোৰ কৰি ক'ব লাগিব, নে লাগে নে নালাগে? এতিয়া বহক, কেনেকে পাব লাগে মই বুজাই দিওঁ, হ'ব? এতিয়া মোক আপোনালোকে ক'ব যে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নে নাই? হাত উঠক। আছে? ঠিক আছে। যিসকলে অৰুণোদয় পোৱা নাই কিন্তু অৰুণোদয় লাগে, ঘৰত ৰেচন কাৰ্ডখন কিন্তু আছে। কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় পোৱা নাই? হাত দাঙক। আপোনালোকেও পোৱা নাই? পোৱা নাই? ঠিক আছে। এতিয়া আপোনালোকে এইটো কথা লিখি ৰাখক যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীয়ে এটাকৈ অৰুণোদয় দিব। কেতিয়া দিব? কেতিয়া দিব? কেতিয়া দিব? কিমান সোনকালে লাগে? অৰুণোদয় আপোনালোকে এই বছৰৰ ভিতৰতে সকলোৱে আপোনালোকে অৰুণোদয় পাব। আপোনালোকে মোৰ পৰা লিখি ৰাখক। অহাবাৰ যেতিয়া নাজিৰাৰ ইলেকশ্যনত আহিম তেতিয়া মই সুধিম ৰেচন কাৰ্ড কাৰ কাৰ আছে, এইটো কৈ আছো, আৰু অৰুণোদয় কাৰ কাৰ আছে। ৰেচন কাৰ্ড আছে বুলি যিমানে হাত দাঙিব, অৰুণোদয় আছে বুলি সিমানে হাত দাঙিব। হ'ব? এইটো মোদী কি গ্যাৰেণ্টি, মোদী কি গ্যাৰেণ্টি, মামা কি ৱাৰেণ্টি। হ'ব? এতিয়া আমি যেতিয়া অসমৰ আই মাতৃসকলক কলো, কওকচোন কোনে কোনে ফৰ্ম ফিল আপ কৰিলে? হে ভগৱান, যিসকলে ফৰ্ম ফিল আপ কৰিলে তেওঁলোকে অহা 2 মাহ 3 মাহৰ ভিতৰত এদিন বেংক একাউণ্টত পুটুং কৰি 10,000 টকা পাই যাব। এতিয়া 10,000 টকাটো পালে গিৰিয়েকবিলাককতো দি দিব লাগিব। কোনে কোনে গিৰিয়েকক দিব? হাত দাঙক। বাইদেউ আপুনি গিৰিয়েকক দিব? আচ্ছা, কোনে কোনে নিদিয়ে? হাত দাঙক। বাপৰে, এতিয়া জয়মতী বিলাকতো ঠিক আছে, ঘৰত থকা লাচিত বিলাকে মোক ধৰিলে কি হ'ব এতিয়া? যি নহওক, নাজিৰাত জয়মতীৰ জোৰ বেছি নে লাচিতৰ জোৰ বেছি বৰ্তমান? মইতো দেখি আছো। যি নহওক, 10,000 টকাটো পালে আপোনালোকে গিৰিয়েকক নিদিব, নিজেও খৰচটো বেয়া কামত নকৰিব। ঠিক আছে, মহিলাইতো বেয়া কামত খৰচ নকৰে, আজিকালি পুৰুষো নকৰে, চব দৌৰা দৌৰি কৰি থাকে, ভাল হৈছে চব। এতিয়া এই 10,000 টকা যিসকলে ভাল কামত খৰচ কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম। এইটো মোদী কা গ্যাৰেণ্টি, মামা কি ৱাৰেণ্টি।
10,000 প্ৰথম পালো 10,000 টকা যিসকলে ভালকৈ কাম কৰিব তেওঁলোকক আমি আৰু 25,000 টকা দিম 35,000 টকা লৈ আপোনালোকে ভাল কৰি কাম কৰক লাখপতি বনিব যদি নবনে পিছত দেখা যাব আৰু 10,000 টকা সোমাই দিম মুঠতে লাখপতি বনাই হেৰিম হ'ব এতিয়া আপোনালোকক মই এটা ভাল আঁচনিৰ কথা কম আপোনালোকে শুনিব আৰু ৰাতি গৈ চিন্তা কৰিব সিৰিয়াস কথা এতিয়া আমাৰ ঘৰত এখন ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ডত আমি 5 কেজি চাউল পাওঁ উজ্জ্বলা গেছ পাওঁ আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ 5 লাখ টকালৈকে আমি বছৰত বিনামূলীয়া চিকিৎসা পাওঁ এতিয়া মই কি কলো যে ৰেশন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালত আমি অৰুণোদয় দিম এইখিনিটো হৈ গল কিন্তু এতিয়া চিন্তা কৰক প্ৰত্যেকটো ৰেশন কাৰ্ড থকা পৰিয়ালত এজন মুৰব্বী মানুহ থাকে যোনে ঘৰখনৰ কাৰণে উপাৰ্জন কৰে তেওঁ দেউতাও হ'ব পাৰে ঘৰৰ ডাঙৰ ল'ৰাটো হ'ব পাৰে এতিয়া কিবা কাৰণত যদি এই মূল উপাৰ্জনকাৰী ব্যক্তিজন দুৰ্ঘটনা হল কিবা হল ভগৱানে নকৰক মৃত্যু মুখত পৰিলে পৰিয়ালটোৰ অৱস্থা পানী ধান অচৰা হয় নে নহয় হবনে নাই এতিয়া কোন মৰিব কোন জীয়াই থাকিব এটোতো নেদেখা জনৰ কথা ময়ো ক'ব নোৱাৰো কিন্তু পৰিয়ালৰ মুৰব্বী মানুহজনে এটা যদি ইন্সুৰেন্স কৰি থৈ দিয়ে মানুহজনৰ কেতিয়াবা মৃত্যু মুখত পৰিলেও ঘৰখনত কিছু টকা আহিব ঘৰখন চলিব পাৰিব ইন্সুৰেন্স কৰিব বহুতে নুখুজে কাৰণ প্ৰিমিয়াম দিব লাগে প্ৰিমিয়াম দিবৰ কাৰণে টকা ক'ত পাব এইবাৰ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে ৰেশন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰে প্ৰিমিয়াম দি ইন্সুৰেন্স কৰাই দিব ভগৱানে নকৰক যদি মানুহজনৰ বেমাৰ হয় মানুহজনৰ মৃত্যু মুখত পৰে এই ইন্সুৰেন্সখন লৈ গলে ইন্সুৰেন্স কোম্পানীৰ পৰা নমিনীজনে টকা পাব পাৰিব এক্সিডেন্ট হলেও এক্সিডেন্ট ইন্সুৰেন্সও পাব পাৰিব এইবিলাক কথা আগত অসমত কোনেও চিন্তা কৰা নাছিল লাখপতি বাইদেউ অৰুণোদয় টকা নিদিয়াকৈ চাকৰি আৰু পৰিয়ালৰ মুৰব্বীজনক ইন্সুৰেন্স কোনেও চিন্তা কৰা নাছিল কোনে চিন্তা কৰিছে নৰেন্দ্ৰ মোদীয়ে কৰিছে বিজেপিৰ চৰকাৰখনে আপোনালোকৰ কাৰণে কৰিছে শ্ৰদ্ধাৰ ৰাইজ আমি আৰু চিন্তা কৰো যে কেনেকে দুখীয়া আৰু নিম্ন মধ্যবিত্ত সমাজখনৰ উন্নতি হ'ব পাৰে 135 টকা বাগিচাৰ মজদুৰি আছিল মই মুখ্যমন্ত্ৰী হোৱাৰ আগত 2 বছৰৰ ভিতৰত আজি মজদুৰি 252 টকা হল আজি লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায় টকা পইচা দিব নালাগে অফিস বিলাকত লাহে লাহে দুৰ্নীতি কমি কমি আহি আছে আজি গাঁৱে ভূঞে নাৰ্ছিং কলেজ মেডিকেল কলেজ খুলিছে আমাৰ গাঁৱৰ ছোৱালী বিলাকে আজি সপোন দেখিব আৰম্ভ কৰিছে এতিয়া ছোৱালী বিলাকেও বিচাৰে যে আমি কলেজত পঢ়িব যাম কলেজত নামভৰ্তি বিনামূলীয়া স্কুটি পাই সাইকেল পাই
কিন্তু কলেজত আহা যোৱা কৰিবৰ বাবে আমাক টকা লাগে, কিতাপ কিনিবৰ কাৰণে টকা লাগে। দেউতাক মাকে ঘৰৰ ল'ৰা ছোৱালী দুইটাকে পঢ়াব নোৱাৰে, সপোনবিলাক আধাতে মৰহি যায়। এতিয়া আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে ঘৰৰ ল'ৰাজনক দেউতাক মাকে পঢ়াব, কিন্তু ঘৰৰ ছোৱালীটোক মামাই পঢ়াব। কেনেকে? এইবাৰ মেট্ৰিক পৰীক্ষাত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব তেওঁলোকৰ নামভৰ্তি বিনামূলীয়া হ'ব আৰু তাৰ লগত তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকা সোমাই দিম, যাতে আহা যোৱাৰ চিন্তাও নাথাকে। যোনে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰীত নাম লগাব সেই ছোৱালীৰ বেংক একাউণ্টত আমি 12,500 টকা দিম আৰু যোনে ইউনিভাৰ্চিটিত নাম লগাব তাৰ বেংক একাউণ্টত আমি সেই ছোৱালীজনীৰ বেংক একাউণ্টত আমি 25,000 টকা আমি সোমাই দিম। আগতে আমাৰ অসমত কিমান চৰকাৰ আছিলে, বহুত চৰকাৰত, আজি 3খন চৰকাৰত ময়ো মন্ত্ৰী আছিলো, কিন্তু ৰাইজৰ বাবে কাম কৰাৰ সুবিধা পোৱা নাছিলো। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ল, আজি আমি অৰুণোদয় কল্পনা কৰিব পৰা হলো। 1.5 লাখ চাকৰি আজি আমি চিন্তা কৰিব পৰা হলো। ৰেচন কাৰ্ড থকা সকলো পৰিয়ালক অৰুণোদয়। চিন্তা কৰক, 60 লাখ পৰিয়ালক, 60 লাখ পৰিয়ালক অৰুণোদয় মানে 100 কোটি টকা আজি আমাৰ চৰকাৰখনে দিব পৰা হল। 5 লাখ ল'ৰা ছোৱালীক কলেজত পঢ়ুৱা 10,000 টকাকৈ লাগিলে 500 কোটি টকা। আজি 1.5 লাখ চৰকাৰী চাকৰি যদি 30,000 টকাও দৰমহা হয় তেতিয়ালে প্ৰত্যেক মাহত 600 কোটি টকাৰ দৰমহা। মানুহৰ ওপৰত টেক্সো নাই, কিন্তু আমি মানুহক বিশ্বাসত লৈ আজি অসমখন আগুৱাই লৈ গৈ আছো। ৰাস্তা ঘাট, হস্পিটাল, চাহ বাগিচাত স্কুল, বাগিচাৰ লাইনত ৰাস্তা, গাঁৱলৈ বিদ্যুতৰ যোগান, কৃষক সন্মান নিধিত 6,000 টকা বেংক একাউণ্ট আৰু আমাৰ নামঘৰ মন্দিৰৰ উন্নতি, মিছন বসুন্ধৰাৰ জৰিয়তে ম্যাদী পট্টা, এই চৰকাৰখনে 2.5 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি সমাজখন আগুৱাই লৈ গৈ আছো।